বন্ধুসকল আৰু এটা লগতে এটা কথা ক'ব খুজিছোঁ। এই ভিডিঅ'টো এটা ভিডিঅ' অলপ আগতে বনালোঁ। এই ভিডিঅ'টো ক'ব খুজিছোঁ, এই মানুহে যে মিয়াবিলাকক যে অপমান কৰে, আৰে মিয়া অসমীয়া এটা অসমৰ জনগোষ্ঠী কেলা। প্ৰথম কথা, অপমান কৰাৰ আগতে 10 বাৰ ভাবিব লাগে মানুহে। গেদা বুলি কওঁতে অলপ ভাবিব লাগে মানুহে। মিয়া হৈছে অসমৰ এটা পুৰণি এটা জনগোষ্ঠী। যদি তেওঁলোক যদি বিদেশীয়ে হয় তেনেহ'লে খেদি দিলেহেঁতেন চৰকাৰে। কিয় খেদা নাই? তহঁতি কেলা ফেচবুকত উল্টা পুল্টা বকিলে নহ'বতো। তেওঁলোকৰ অধিকাৰ আছে কাৰণে ইয়াত আছে। কিছুমান মিয়া মানুহে হয়তো অসমীয়াটো ভালকৈ ক'ব নোৱাৰে, আৰু তহঁতি শিকিবলৈ চান্সটো দিব লাগিব ন। আমি যদি সদায় উপলুঙাই কৰোঁ, ঠাট্টাই কৰোঁ, মিয়া গেদা এইবোৰ যে কৈ থাকোঁ, কেলৈ শিকিব সিহঁতি? অলপ মৰমে বুজালে মানুহে কেলা, সহায় কৰিলে কেলৈ নিশিকিব? চব শিকি যাব। তেনেকৈহে মানুহ এক হৈ থাকে। যদি চবেই বেয়া, মুছলিম মানুহ যদি চবেই বেয়াই কেলা, তেনেহ'লেতো চবে গলিয়ে গলিয়ে সদায় বোম ফুটিলেহেঁতেন। তেনেকুৱা কেলৈ হোৱা নাই? গতিকে এইবোৰ ভাল বেয়া কম্পেয়াৰ কৰিবলৈ নাহিবি কেলা। মই এইটো কাৰণে কৈছোঁ যে আমাৰ মাজতো ৰেপিষ্ট আছে, সিহঁতৰ মাজতো আছে। সিহঁতৰ মাজতো ভাল মানুহ আছে, আমাৰ মাজতো ভাল মানুহ আছে। আমাৰ যদি অটল বিহাৰী বাজপেয়ী আছে, সিহঁতৰ আব্দুল কালাম আছে কেলা। এই কথাটো বুজিবি তহঁতি। আজি কালি পৰহি নিৰ্ভয়া কাণ্ড কৰিছে 4টা কেলা, চিপ দিবলগীয়া, ফাঁচি দিবলগীয়া হৈছে। সেইকেইটা কি কেলা হিন্দু নাছিলে নেকি? কথাটো তেনেকুৱা ধৰণৰ কথা বুজি ল'ব লাগিব কেলা। এখন মই মাত্ৰ অলপ আগতে মানে এটা বস্তু কিবা এটা শ্বেয়াৰ কৰিলোঁ যে মই ক'লোঁ ভক্তসকলক, তাৰমানে তেহেঁতৰ গাত লাগিলে কেলা। একচুৱেলি কমটো আকৌ তহঁতি প্ৰতিদিনে কেলা মুছলিমক টাৰ্গেট কৰি কথা কবি, প্ৰতিদিনে দিন ৰাত কথা নাই কেলা। আমনি লাগে। আমি কিছুমান মানুহ আছোঁ কেলা, নিজৰ দেশখন নিজৰ জাতিটো কেলা, নিজৰ ভাষাটো ভাল পাওঁ। তহঁতি ভাল নাপাওঁ, তহঁতক কেলা ৰাজনীতিৰ কাৰণে কি লাগে, তহঁতি সেইটো বেলেগকৈ উলিয়া না, কৈ থাক কেলা। বেলেগত কৰিবি না, তহঁতৰ গ্ৰুপ আছে নহয়, বেলেগ ঢেৰ গ্ৰুপ আছে, পেজ আছে, ফ্ৰেণ্ড লিষ্ট আছে, সেইবোৰত কৰিবি কেলা। মোৰ পোষ্টত আহি উল্টা পুল্টা নকৰিবি কেলা। কথা সিমানেই। এইখন অসমত চবৰে সমান অধিকাৰ আছে, ভাৰতত সমান অধিকাৰ আছে, আৰু সেইকাৰণে আছে ইয়াত। হিন্দু হওক মুছলিম হওক সকলোৱে সমান অধিকাৰ আছে কাৰণে ইয়াত আছে। নথকা হ'লে গুচি গ'লহেঁতেন। যদি অধিকাৰ নাই তহঁতি পঠিয়াই দিয়া আকৌ। তহঁতৰ আইন নাই নে কি, কানুন নাই নে, পুলিচ নাই নে কেলা, মিলিটাৰী নাই নে কি নাই? চবটো আছে নে? গাড়ী নাই? একো নাইকিয়া হ'ল নে কিনো এইখনত? গতিকে আইনমতে যি হয় কওঁ আকৌ, তহঁতক পঠিয়াবলৈ মন আছে যদি। এনেই যাকে তাকে কেলা বাংলাদেশী বিদেশী আল বাল কেলা কৈ থাকক কেলে দিন ৰাত। প্ৰমাণটো একো নাই, যুক্তিটো একো নাই, একেটা কথাকে ঘূৰাই থাকিবি কেলা। ক'লে মানে কেলা বেয়া পাওঁ। কথাটো ক'লোঁ কাৰণে গাত লাগিলে তহঁতৰ। মানে অন্ধভক্তকেইটা এনেকুৱা বুজাব খুজিছে যে আমাৰ হিন্দুৱে যদি কোনোবাই ৰেপ কৰে মানে সেই ধৰ্ষণকাৰী নহয়, তাৰমানে সি ভকত নেকি? আৰু মুছলিম কোনোবা এটা ৰেপ কৰাৰ লগে লগে গোটেই মুছলিম জাতিটোৱে ৰেপিষ্ট হৈ যায় নেকি? তেনেকৈ হোৱা হ'লে গলিয়ে গলিয়ে দিনে ৰাতিয়ে প্ৰতিদিনে প্ৰতিটো সময়তে ঘণ্টাই ঘণ্টাই ৰেপ হ'লহেঁতেন। গতিকে সমাজত ভাল মানুহ আছে কেলা, বেয়া মানুহ আছে। এই কথাটো বুজিব লাগিব। আৰু তহঁতি চব বুজি পায়ে কৰি থাকক, পইচা পাওঁ থাকে তহঁতি কেলা দালাল। তহঁতি চব জানি বুজিয়ে কয়, ইমান মূৰ্খ নহয়। আৰু ছেকুলাৰিজিমৰ বিষয়ে মোক শিকাব লাগিছোঁ। এটাই মোক বেয়া কৈছে, দুটাই ফটো দে বোলে, হিন্দুও দে মুছলিমো, তেতিয়াহে বোলে ছেকুলাৰিজিম বুলি মানিম বোলে। কেলা ছেকুলাৰিজিম কাক কয় সেইটোকে নাজানো? কুকুৰ পোৱালি চালা, কাক কয় ছেকুলাৰিজিম কচোন তহঁতি কেলা? ছেকুলাৰিজিম মানে কেলা কোনো এটা পক্ষ লোৱা নুবুজায়, ধৰ্মক সন্মান কৰা বুজায় কেলা। এইটো অৰ্থ ইয়াৰ অৰ্থও নহয় যে কোনোবা এটা ধৰ্মত বেয়া এটা উল্টা পুল্টা হৈ থাকিব তেতিয়া যে সেইটো নহয় কেলা। যুদ্ধ কৰিব লাগিব সেই বুলি। কোনোবাই যদি বেয়া কৰিছে কেলা যুদ্ধ কৰিব লাগিব, মাৰিব লাগিব, কাটিবও লাগিব কেতিয়াবা। মোৰ সন্মুখত যদি কাৰোবাৰ, মোৰ ভণ্টিজনী যদি কেলা কোনোবাই ধৰ্ষণ কৰে, কি মই চাই থাকিম নেকি কেলা? আইনে আহিব, পুলিচ আহিব, তেতিয়াতো এনেও নাচাওঁ, এনেও কাটি দিম কেলা। কথাটো সেইটোৱে। তাৰপিছত আকৌ মোক শিকাবলৈ আহিছে ছেকুলাৰিজিম। আমি কোনোবাই বেলেগ ধৰ্ম হ'লেও যদি উল্টা পুল্টা কৰি থাকে, ধৰ্মৰ নামতো যদি উল্টা পুল্টা, তেতিয়া আমি ধৰিব লাগিব। কেলৈ নধৰিম? ধৰিমতো। সেইবুলি আৰু কেলা নিজৰটোৱে বেষ্ট, নিজৰটোৱে ভাল, আমাৰটোৱে ভাল আৰু সেইটো কেলৈ কৰিম আকৌ কেলা? সমাজত বেয়া মানুহো আছে, ভাল মানুহো আছে। বেয়া মানুহখিনিক আমি নিজৰ ইয়াত ৰাখিব লাগিব, ভাল মানুহখিনিক আমি দলিয়াই দিব লাগিব। কথাটো সিমানে। আৰু যদি পৰাপক্ষত বেয়াখিনিকো আমি ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। কাম নাই বন নাই, দিন ৰাত কেলা হিন্দু মুছলিম, হিন্দুৱে এইটো কৰিলে, মুছলিমে এইটো কৰিলে, আল হে বাল হে। কেইদিনমান আগতে আপোনালোকে সকলোৱেতো দেখিছিলে যে নিজামুদ্দিনৰ পৰা মানুহ আহিছে, তাৰপৰা কৰোণা আনিলে। এতিয়া কি এইবিলাকে নাই আনি? আজি হিন্দু ৰোগী নাই পোৱা নি? ধেৰ আছে। আজি গোটেই ভাৰতত 70,000 ওপৰত মানুহ হ'লগৈ কৰোণা পেচেণ্ট, কৰোণা ৰোগী। তাত কি হিন্দু নাই নেকি? মানুহক কেলা আঙুলি তোৱাৰ আগতে নিজক ইয়াত চিকুটি চাব লাগে, তেতিয়া গম পোৱা যায় ক'ত আছোঁ। তহঁতৰ যদি পলিটিকেল কেৰিয়াৰ কাৰণে তহঁতি এইবিলাক কৰিব খোজো, তহঁতি বেলেগত কৰিবি, গ্ৰুপত কৰিবি, কোনোবা ফ্ৰেণ্ড লিষ্টত কৰিবি,
কেলা মোৰ ইয়াতহে পাওঁ নি বাৰে বাৰে হা বন্ধুসকল আকৌ এবাৰ কৈছোঁ মই বেছি স্মাৰ্ট চুদাই লাভ নাই মানুহে মোক এতিয়া মই এই ভিডিঅ'টো বনাইছিলোঁ যে কিছুমান অন্ধভক্ত ক'ব কাপোৰ পিন্ধা নাই তোৰ কাপোৰেই নিপিন্ধাকৈ থাকো জংঘলীকৈ থাকো জংঘলীয়ে কেলা আমি কিন্তু আমি মানুহৰ মানৱতাটো বুজি পাওঁ কেলা দয়াটো বুজি পাওঁ ক্ষমাটো বুজি পাওঁ মানুহক মৰম কেনেকৈ কৰিব লাগে আমি জানো কেলা দেই সেইটোৱে কৈছোঁ মুছলিম হিন্দু কথা নাই চবে মিলি থাক এই বিপদৰ সময়ত এই কৰোণাৰ সময়তো সিহঁতি কেলা হেৰি কৰিবলৈ অন্ধভক্তামি কৰিবলৈ এৰা নাই পলিটিকেল কেৰিয়াৰ কাৰণে অযোগ্য মানুহে যেতিয়া কেলা দেশ হেৰি কৰিব নহয় তেতিয়া গোটেইখন উল্টা পুল্টাই হ'ব মানুহে সদায় নেতা এনেকুৱা হ'ব লাগে নেতাই মানুহক এক কৰিব লাগে নেতাই কেলা ভাঙেহে আচৰিত পাওঁ আমাৰ এখন দেশত সকলো এক কৰিব লাগে সকলোৱে বোলে মিলি থাক আমি বোলে কাম কৰিম আমি কষ্ট কৰিম আমি বোলে আগবাঢ়ি যাম এইটোহে হ'ব লাগে কেলা দিন ৰাত ধৰ্ম 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 কেলা ধৰ্ম না মানে কি সেইটোকে নাজানো তহঁতি হা ধৰ্ম মানে কি কচোন মোক কেলা ক ধৰ্ম মানে কি ক পাৰিবি ক'বলৈ ধৰ্ম একদম চিম্পুল বস্তু এটা ৱৰ্ডতে হৈ যাব ধৰ্ম তহঁতি ক'ব পাৰিলেহে কবি কেলা নোৱাৰ তহঁতি ক'বলৈ মই কৈ দিম কিন্তু কাম নাই বন নাই যদি পৰম্পৰাটোকে ধৰ্ম কৰি আছো বাৰে বাৰে গেলা এইটো কৰিব লাগে সেইটো কৰিব লাগে হা সেইটোৱে ধৰ্ম তহঁতৰ কাৰণে ধৰ্ম একো নাজানো কোনো ধৰ্মত তহঁতি নাই ধৰ্মত থাকিলে এনেকুৱা ধৰণৰ কথা কওঁ নেকি তহঁতি মই এইটো কৈছোঁ বন্ধুসকল সকলোকে কৈছোঁ অনুৰোধ কৰিছোঁ আকৌ এবাৰ যে হিন্দু মুছলিমবিলাক প্লিজ নকৰিবা তোমালোকে সকলোৱে মিলি থাকা যদি হিন্দু যদি কোনোবাই বেয়া কাম কৰিছে সিও অপৰাধী যদি মুছলিমৰ কোনোবাই বেয়া কাম কৰিছে সিও অপৰাধী গতিকে আমি সমাজখনে সকলোৱে বৰ্জন কৰিব লাগে সেইবিলাক মানুহ বেয়া মানুহবিলাক কথাটো সিমানে চিধা কথাটো সিমানে কাম নাই বন নাই কেলা কোনোবা নেতাই কৈ দিলে বুলিয়ে তহঁতি বিশ্বাস কৰি ল'বি আৰু নিজৰ কি এইটো নাই নি এইটো কেলা হে মোৰ ফ্ৰেণ্ড লিষ্টত মোৰ ভাইটি এটা আছে এই মাৰোৱাৰী হয় সি মোক বহুত ফ'ল' কৰে মোক বহুত ভাল পায় বহুত ৰেচপেক্ট কৰে গতিকে মই এই কথাটো কৈছোঁ যে যিসকল মাৰোৱাৰী আছে বিহাৰী আছে বঙালী আছে সেইবোৰ আমাৰ মানুহ সেইবোৰ আমাৰ ককাই ভাই বেলেগ নহয় কেলা কিছুমানে যে কেলা এইটো বিহাৰীটোহে এই মাৰোৱাৰীটোহে ঠগে এই কথাটো নহয় ঠগে নথকা নহয় ব্যৱসায় কৰিলে ঠগে কিন্তু আমিও বাচিব লাগিব আমি যদি জানো মানুহটোৱে ঠগিছে তেনেহ'লে আমি যাব নালাগিব সেই দোকানখনলৈ কথাটো তেনেকুৱা ধৰণৰ কথা গতিকে দুই এটা মানুহে বেয়া কাম কৰিছে বা সৰহভাগেও যদি কৰিছে তেনে আমি সৰহভাগ মানুহক বৰ্জন কৰিব লাগিব কথাটো এইটো বেয়া মানুহক আমি বৰ্জন কৰিব লাগিব ভাল মানুহক আমি আঁকোৱালি ল'ব লাগিব সিহঁত আমাৰ ককাই ভাই মানুহৰ চেহেৰাটো অকণমান বেলেগ হ'ল বুলিয়েই মানুহ বেলেগ নহয় মাৰোৱাৰীটোৱে ৰাতিপুৱা যিটো বিস্কুট খাইছে গুড ডে বিস্কুট সেইটো ময়ো খাইছোঁ বিহাৰীটোও খাইছে বঙালীটোও খাইছে মিয়াটোও খাইছে গতিকে বেলেগ কোনো ইয়াত হোৱা নাই চেহেৰাটো প্ৰাকৃতিক জলবায়ুৰ কাৰণে নেচাৰেল কেলা চইচৰ কাৰণে মানুহকেইটা অলপ বেলেগ হ'ব পাৰে দেখিবলৈ বেলেগ হ'ব পাৰে ভাষাটো অকণমান সুৰটো বেলেগ হ'ব পাৰে হা চকুকেইটা নাককেইটা বেলেগ হ'ব পাৰে কাণটো বেলেগ হ'ব পাৰে কিন্তু মানুহেতো একেবোৰে খাই আছে ন কেলা গোটেই ভাৰতবৰ্ষত থকা মানুহখিনি যিখিনি মানুহ আছে পাৰ্লেজিটোতো কি কেলা বিহাৰত বেলেগ অসমত বেলেগ শিৱসাগৰত বেলেগ নলবাৰীত বেলেগ ডিব্ৰুগড়ত বেলেগ নি মই সুধিছোঁ আপোনালোকক চবটো একে বস্তুৱে গতিকে একে বস্তুৱে যেতিয়া খাইছোঁ একে বস্তুৱে যেতিয়া ব্যৱহাৰ কৰিছোঁ হৰেক মালত অনা যদি মগটোৱে ব্যৱহাৰ কৰিছোঁ চবেই একে বিচনা এই যে লোহাৰে বিচনাবিলাক বনাই যে কেলা সেইবিলাকে যদি আমি ইউজ কৰি আছোঁ চবেই যদি একেই বস্তু ব্যৱহাৰ কৰি আছোঁ একেই মোবাইলে লৈ আছোঁ চবেই মোবাইল অপ' ভিভ' কি বুলি কয় এইবোৰ চাওমি চেমচাং এইবিলাকে লৈছে বেলেগটো কেলা ওপৰ পৰি অহা এটা লোৱা নাই হে গতিকে আমাৰ মাজত পাৰ্থক্য কোনডোখৰত পাৰ্থক্য বেলেগ নহয় কাপোৰটো নহয় মানুহৱাৰী নহয় এই ইয়াত কেলা পাৰ্থক্য এইডোখৰত ইয়াত ভৰাই থৈছোঁ কেলা বেলেগ বুলি এইটো কেলা আমাৰ এইটো ভুল স্কুলতো কোনেও নিশিকিলে যে মিলি থাকিব লাগে সেনেকুৱা স্কুলবোৰে বৰ্জন কৰি দিব লাগে যিবিলাকত মানুহক মানুহ হিচাপে মিলি থাকিবলৈ নিশিকায় কেলা বাৰে কৈ আছোঁ যে মানুহ হিচাপে মানুহ মিলি থাক ইটোৱে এইটোক সহায় কৰ কেলা কোনোবা যদি বিপদত পৰিছে সহায় কৰ কথাটো সিমানেই কেলা লাগিলে সি হিন্দু হওক লাগিলে সি মুছলিম হওক লাগিলে সি কেলা বৌদ্ধ হওক অসমীয়া হওক বঙালী হওক বিহাৰী হওক মাৰোৱাৰী হওক কথা নাই বিপদত মানুহ এটা যদি পৰিছে সহায় কৰ তোৰ কেলা পুণ্য হ'ব অ'কে বন্ধুসকল কিমান বকি থাকি লাভ নাই কেলা কিছুমান মানুহে বুজিও নাপায় বুজাই লাভ নাই একে থাকিব এইবোৰ কেলা যাবই উল্টাই আমাকে ক'ব মোকে উল্টাই ক'ব কাপোৰ পিন্ধা নাই নিপিন্ধাকে এইবোৰ কেলা এইবুলি ক'ব বাদ দে মই ইমানতে সামৰিছোঁ দেই দুটা মানে কেলা কমেণ্ট দি আছে যে কেলা তই কি ছেকুলাৰিজম কৰিছ তই কেলা সদায় হিন্দু বিপক্ষে যে প'ষ্ট দিয় যদি মই হিন্দু বিপক্ষে প'ষ্ট দিওঁ তহঁতি কেছ দিয়েগে না কেলা হে আৰু কি সহায় ল কি ঘেণ্টা কৰি আছোনো মই হেনো গেদাৰ পক্ষত আছোঁ গেদা হেনো সমৰ্থন কৰোঁ কেলা তহঁতি কি মোৰ এইবোৰ ভিডিঅ' দেখা নাই নি হা গেদা চেদা এইবোৰ হিন্দু মুছলিম কথা নাই মুঠতে যোনে ভুল কৰিব যোনে হেৰি কৰিব তাৰ বিপক্ষ হ'মেই কথা সিমানেই মোৰ মা বাপেও কৰিলেও মা বাপেও বিপক্ষ হৈ যাম এইবোৰ কেলা
তহঁতৰ অন্ধভক্ত কৰিবলৈ আছে, কৰিবলৈ তহঁতি বেলেগত কৰিবি। মোৰ ইয়াত প্ৰস্তুত কৰি লাভ নাই। তহঁতি ফ্ৰেণ্ড যদি আছ মোৰ ফ্ৰেণ্ড লিষ্টত আঁতৰি গুচি যা, কথা সিমানেই। এইটো কোনোবা এটা দুটা মানে ফালি আছে এনেই কাম নাই বন নাই কেলা। প্ৰথমতে ধৰ্মটো কি বুজি ল, পৰম্পৰা কি, ধৰ্ম আৰু পৰম্পৰা দুটা মিছ নকৰিবি। প্ৰথমতে দুটা বস্তু বুজি ল, মিক্স কৰাৰ আগত বুজি ল। তহঁতৰ কথা হোৱতে গম পোৱা যায় তহঁতি কেলা কাৰ পক্ষত তহঁতি কি হয়। সেইটো আমি বেলেগে গম নাপালেও মই গম পাওঁ, বুজি পাওঁ। আৰু সেইটো কাৰণে ভালে ভালে মোৰ ফ্ৰেণ্ড লিষ্টৰ পৰা আঁতৰি যায়, মতলব নাই কেলা। কথা ইমানে, বেয়া কাম কৰিব, গৰিয়া কৰিলেও ভুল হ'ব, হিন্দুৱে কৰিলেও ভুল হ'ব, কথা ইমানেই কেলা। ইয়াত অন্ধভক্ত আমি কৰিবলৈ নাহিবি। তহঁতি কি অন্ধভক্তবোৰ ইমান পোষ্ট দি আছে দেখা নাই হে? অকল দিন ৰাত মুছলিমৰ বিৰুদ্ধে গেদা 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 কোন? একদম চিধা চিধি কথাটো কচোন তহঁতি কেলা। তহঁতি গাক গেদা বুলি ক। হিন্দুৱেও ৰেপ কৰে, মুছলমানেও ৰেপ কৰে, নাই কোৱা নি? তহঁতি নিজে ক। তহঁতৰ হিন্দুত্ববাদী দেশ বনাবলৈ আছে, বনাই থাক। বনাবলৈ বেয়া পাবলগীয়া একো নাই, বনাবলৈ মন আছে কিন্তু যুক্তি সহকাৰে বনা না। লাইনত যাচোন কেলা। কথা নাই বতৰা নাই, জাতত ধৰি কথা কবি কেলা দিন ৰাত। মোক তহঁতক কৈ থাকিলে কেনেকুৱা লাগিব হে? গতিকে এই কেইটামানে কেলা ফালি আছো যে আঁতৰি যা কেলা। চিধা কথা এইটোৱে, আঁতৰি যা, ফ্ৰেণ্ড লিষ্টৰ পৰা আঁতৰি যা। ইয়াত কেলা হিন্দু মুছলিম কৰিবলৈ নাহিবি। চুদুৰবাই হেড কেলা, বেলেগৰ লগত কৰিবি কেলা। তহঁতৰ বেলেগ নিজৰ গ্ৰুপ আছে ন, সেইবিলাকত কৰিবি। মই কেলা কোনো অন্ধভক্তৰ লগত নাই আকৌ দেই। না মুছলিমৰ লগত আছো, না হিন্দুৰ লগত আছো কেলা। যিটো ৰাইট সেইটোতে আছো কেলা। মাৰি দিলেও মাৰি দিবি কেলা। যোনে বেয়া পাওঁ কেলা মাৰি দিলেও মাৰি দিবি, কিন্তু যিটো হয় সেইটোৱে কম কেলা, মতলব নাই। কিহৰ কেলা উল্টা পুল্টা ক'বলৈ দিন ৰাত ৰাতিপুৱা চিন নাই কেলা। দিন অকল ধৰ্মক লৈ তহঁতৰ কেলা কাজিয়া কেলা। যা আকৌ যুঁজগে। যদি তহঁতৰ সমস্যাই আছে, কোনোবাই যদি কিবা অশান্তিয়ে কৈছে, যুঁজগে না, কাজিয়া লাগগে না, কি কৰি থাক না। মোক কেলে কৈছ? আৰক্ষী আছে, আৰক্ষী সহায় ল আকৌ কেলা। ভাই মই এটাই জানো কেলা, শুদ্ধটো শুদ্ধ, ভুলটো ভুল কেলা। ভুল হ'ব লাগিলে, মোৰ সন্মুখত পাব লাগিলে মই যিয়ে মই মাৰি দিম, গুচিয়াই দিম, লাগিলে মই মাৰ খাই যাম, কথা সিমানে। প্ৰতিম পাঞ্জলে কোৱা নাই, কোনোবা সোণোৱাল তাই কৈছে কেলা। তাক মই সঁচাকে হেৰি মৃগাং, এই কিবা সোণোৱাল বুলি কোৱা ল'ৰা এটাই, আৰু এই এটা কিবা শৰ্মা বুলি কোৱা এটা, মই তেহেঁতক বহুত ভাল বন্ধু বুলি ভাবিছিলোঁ দেই। প্ৰতিদিনে সিহঁতি অন্ধভক্তক আমি কেলা কিছুমান পোষ্ট দি থাকে। মই আজি এটা ভিডিঅ' এটা হেৰি দিলোঁ, মানে ফটো এখন দিলোঁ। তাত কৈছোঁ যে অন্ধভক্তবিলাকে চাওক অকণমান, সিহঁতি বেয়া লাগিছে, তই বোলে সদায় বোলে গেদা পক্ষতে বোলে হেৰি দিয়হি বোলে। কিহৰ গেদা কেলা, কিহৰ গেদা, কোন গেদা কচোন তহঁতি হে? আৰু কিছুমানে দিব কেলা মিয়া আলহে, মিয়া বালহে, মিয়াক বেয়া বেয়াকে বুলি ক'ব। এই মিয়া যদি বেয়া তহঁতি যা, আইন আছে নহয়। যদি বাংলাদেশীয়াত সোমাই আছে তহঁতি যা আকৌ কেলা, কগে পুলিচক, কগে খেদিব নহয়। এইবোৰ কেলা তহঁতৰ পলিটিকেল কেৰিয়াৰ কাৰণে ফালিবলৈ নাহিবি। যুক্তিত কথা কবি কেলা, যুক্তিত। আমি কেলা কাৰো নেগুত ধৰিবলৈ নাই, না গৰিয়া ধৰিবলৈ আছে, না হিন্দু ধৰিবলৈ, কাৰো নেগুত নধৰো কেলা। আমি অসমীয়াই থাকিম কেলা। বেলেগে তহঁতি ধৰি থাকিবি কেলা, কাক ধৰকে, নাগপুৰত ধৰকে ধৰিবি কেলা, ক'ৰবাত বিজেপিক ক'ৰবাত ধৰিবি। আমি ধৰিবলৈ নাই কাকো নেগুত কেলা। আমি কেলা খাতি অসমীয়া ভাগে থাকিম কেলা। আমি চেকুলাৰ আছো থাকিম কেলা। যিটো ভুল, কোনোবাই যদি মোৰ সন্মুখত ধৰ্ষণ কৰিবলৈ আহে, হিন্দু হওক মুছলিম হওক, কাটি দিম কেলা, কথা সিমানে। ইয়াত আকৌ কেলা মই গেদা পক্ষ ল'বলৈ, কোনোবা মুছলিমৰ তেল মালিচ কৰিবলৈ কেলা মতলব নাই কেলা। কত যুগৰ পৰা ভিডিঅ' বনাই আছো, তহঁতি দেখা নাই নেকি কেলা? উল্টা পুল্টা কথা ক'বলৈ আহিছো কেলা। বেলেগক কবিগে, মোক নকবি এইবোৰ কথা। প্ৰতিম পাঞ্জলে নাই কোৱা মৃগাং হেৰি, বেলেগ এটাই কৈছে, এই কোনোবা সোণোৱাল এটাই, কাম নাই বন নাই। তাৰ কেলা কথা হোৱাতে গম পালো সি যে কেলা বিজেপি অন্ধভক্ত। অন্ধভক্ত কৈ থাক না কেলা, মোৰ লগত কেলে ক'বলৈ আহিছো? বেলেগত কৈ থাক, ক'ত ক, মোৰ প্ৰয়োজনে নাই এইবিলাক। গেদা চেদা কথা নাই। যোনে মুঠতে উল্টা পুল্টা কৰিবি, যোনে বেয়া কৰিবি, সি মোৰ বিপক্ষ, সি মোৰ শত্ৰু বুলিয়ে মই ভাবিম। যোনে হওক লাগিলে, সি লাগিলে যোনে নহওক, কথা নাই। এটা চিধা চিধি কথা। মোৰ সন্মুখত যদি কেলা হিন্দুটো ৰেপ কৰি থাকে, মই কি তাৰ পক্ষ ল'বলৈ যাম নি? আমাৰ হিন্দুৱে কৰিলে আৰু ভুল হ'ল সেই বুলি ক'ম নি? আৰু মুছলমানে কৰিলে সেই বুলি ক'ম নেকি কেলা? হয়, গেদা শব্দটো অসমত ইহঁতি জাতীয় পুৰস্কাৰ দিবলৈ চিৰি আছে। সঁচাকৈ দেই, অৰ্থ নাই, দিন নাই, ৰাত নাই কেলা। এইবোৰে কৰণাত মৰিব লাগে। এইবোৰ নমৰে কেলা, এনেকুৱা সাম্প্ৰদায়িক বিগবাছ পৰিব পাই থকাবোৰ কেলা, কাম নাই বন নাই কেলা। বন্ধুসকল, ইয়াতে সামৰিছোঁ। এই মাথাটো বেয়া হৈ যায়, উল্টা পুল্টা কমিলে। মই এতিয়াই কৈছোঁ, এই যিসকলে বেছি ধৰ্ম কৰ কেলা, যোনে হওক লাগিলে, হিন্দু হওক মুছলিম হওক, যোনে হওক, বেছি ধৰ্ম কৰাকেইটা কেলা আঁতৰি যা কেলা। অসমীয়া হিচাপে, মানুহ হিচাপে যদি জীয়াই থাকিবলৈ মন আছ, মানুহ হিচাপে যদি চবকে ভাবোঁ, সমান চকুৰে যদি চাওঁ, তেনেহ'লে মোৰ ফেলিষ্টত থাক।
নহ'লে কেলা এনেই উল্টা পুল্টা কমেণ্ট দিবলৈ কেলা নেগু দাঙি দাঙি নাহিবি কেলা কথাটো সিমানে